নমস্কাৰ, আশা কৰো সকলো ভালে আছে। আজি মই এটা নতুন ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আনিছো। বহুত দিনৰ মূৰত মই এই ভিডিঅ'টো বনাইছো বা নতুন ভিডিঅ' এটা বনাইছো আপোনালোকৰ আগলৈ আনিবলৈ কাৰণে বহুত ব্যস্ততাত সোমাই পৰিছো। সেইটো কাৰণে মানে ভিডিঅ' বনাবলৈ সময় পোৱা নাই। আজি ভাবিলো অকমান ফ্ৰী আছিলো, ভিডিঅ' এটা বনাও আপোনালোকলে আগুৱাই দিও। মই আজি ভিডিঅ'টো মানে মেনিফেষ্টেশ্যনৰ ওপৰতে বনাইছো। আপোনালোকে টাইমটো দেখিছেই, মোৰ থাম্বনেইলটো দেখিছে চাগে। মেনিফেষ্টেশ্যনৰ ওপৰত মেনিফেষ্টেশ্যনতে বনাইছো, মানে অলপ কিবা কিবি লৈ আনিছো আৰু ট্ৰিক্স কেনেকে। অলৰেডি মই আগতেও লিখিছো মেনিফেষ্টেশ্যনৰ ওপৰত, আজিও অলপ লৈ আনিছো। এটা ভিডিঅ'তে সকলোখিনি কোৱা নাযায়, সেইকাৰণে অলপকে বনাই আনো। ফল' কৰিলে ভাল হয়, কাৰণ যিহেতু manifestation is the easiest technique to achieve everything in your life। মানে নিজৰ লাইফটো সলনি কৰিব পাৰে আপুনি মেনিফেষ্টেশ্যন দি। আৰু একচুৱেলি আপুনি যি বিচাৰে তাকে পায়, যদি মেনিফেষ্ট কৰিবলৈ জানে টেকনিক্স বিলাক। প্ৰথম কথা, মই আগতেও ভিডিঅ' বিলাকত কৈছো যে জাৰ্নেলিং ইজ ভেৰি ইম্পৰ্টেণ্ট। জাৰ্নেলিংটো কৰিবই লাগিব, লিখিবই লাগিব। কিন্তু সেয়া জাৰ্নেলিং কৰাৰ আগত মাইণ্ডছেটটো বনাবই লাগিব, হয়নে? যে মই লিখিম, মোৰ অন্তৰৰ পৰা মই কি বিচাৰিছো সেইটো মই লিখিম, ধৈৰ্য সহকাৰে বহিম। মই বেছি সময় নালাগে, 10 মিনিট বহিলেও কথা নাই। কিন্তু য়েছ, আপুনি সেইটো চকু বন্ধ কৰি পেলাই পুৰা নিজকে এনাৰ্জিটো ফিল কৰিব লাগিব। এভৰিথিং ইজ এনাৰ্জি। মেনিফেষ্টেশ্যনটো একো মেজিক নহয়। মেনিফেষ্টেশ্যনটো আপুনি নিজে মেজিক কৰি দিব, মানে বনাই লব পাৰিব, হয়নে? কাৰণ আপুনি নিজে কষ্ট কৰিব লাগিব, লিখিব লাগিব, ভাবিব লাগিব অন্তৰৰ পৰা পজিটিভলি, নিগেটিভলি নহয় যে হ'বই নহয়, সেইটো নহয়, হ'বই আৰু হ'বই লাগিব, হয়নে? তো সেনেকুৱা বস্তু মেনিফেষ্টেশ্যনটো তেনেকুৱা হয় মানে একচুৱেলি। যেতিয়া লিখিব তেতিয়া দীঘলকে উশাহ লব 3 বাৰ। দীঘলকে উশাহ লৈ পেলাই মনৰ ভাবিব আপোনাক কি লাগে বা কি বিচাৰিছে আপুনি লাইফৰ পৰা বা ইউনিভাৰ্চৰ পৰা আপুনি কি বিচাৰিছে। তাৰপিছত আপুনি লিখি যাওক, প্ৰেজেন্ট টেন্সত লিখিব, মানে হৈছে বস্তুটো, হৈ আছে সেনেকে কৈ লিখিব, মানে হৈ গ'ল নহয়, হৈ আছে। আপুনি সেই বস্তুটো ফিল কৰিব যে হৈ আছে, ভিজুৱেলাইজ কৰিব, ভাবিছে যে এনেকুৱা। ধৰি লওক আপোনাৰ একাউণ্টত পইচা লাগে বা আপোনাক মানে চাকৰি এটা লাগে, সেই চাকৰিটো আপুনি ভাবিব। বা ল'ৰা ছোৱালীয়ে মেনিফেষ্ট কৰিব পাৰে, মানে ধৰি লওক কোনোবা পঢ়ি আছে, ভাল কলেজ এখনত চিট লাগে, তো সেই কলেজখনৰ কথা চকু বন্ধ কৰি ভাবিব পাৰে। কলেজত ক্লাছ কৰি থকাৰ কথা ভাবিব পাৰে, বা ভাল পোৱা টিচাৰজনৰ কথা ভাবিব পাৰে, তাত কোনে পঢ়ায়, এনিথিং লাইক দেট। সেইটো ভিজুৱেলাইজ কৰি পেলাই আপোনালোকে সেই বস্তুটো পুৰা লিখোতে এনাৰ্জিটো মানে ফিলটো দিব লাগিব। তেতিয়া অট'মেটিকলি ভেৰি চুন মেনিফেষ্ট হ'বই হ'ব। আজি কিমান দিন হৈ গ'ল মইতো কৰিয়ে আছো মেনিফেষ্টেশ্যন। মইতো এতিয়া মানে বহুত জেগাত মই ক্লাছো কৰিছো মেনিফেষ্টেশ্যনৰ, আৰু মই ভাবিছো ভেৰি চুন মানে মই মেনিফেষ্টেশ্যনৰ ক্লাছ দিম। আৰু ফাৰ্ষ্ট ক্লাছটো মোৰ ফালৰ পৰা গিফ্ট হ'ব আপোনালোকৰ কাৰণে। মই ফ্ৰী ক্লাছ দিম, মই এনাউন্স কৰি দিম কোনদিনাখন ক্লাছ কৰিম। আৰু দেন আপোনালোকেতো ইউটিউব মোৰ চায়ে থাকে, আপোনালোকে গম পাব কোনটো ডেটত হয়। আপোনালোক তেতিয়া মই লিংক চব শ্বেয়াৰ কৰিম, এভৰিথিং ডিটেইলছ শ্বেয়াৰ কৰিম। ফাৰ্ষ্ট ক্লাছটো ফ্ৰী অফ কষ্ট কৰিম মই। আৰু কিছুমান এফাৰ্মেশ্যনছো দিছিলো মই লাষ্ট ভিডিঅ'জ, মেনিফেষ্টেশ্যনৰ ভিডিঅ'ত 4টা দিছিলো। আজিও কেইটামান দিম, আপোনালোকে ডেইলি ক'ব পাৰিব সেইখিনি, বা ডেইলি লিখিব পাৰিব। ফাৰ্ষ্টটো হ'ল আই এম ভেৰি হেপী। তাৰপিছত আপোনালোকে ক'ব পাৰিব বা লিখিব পাৰিব আই এম ষ্ট্ৰং, আই এম বিউটিফুল ইনচাইড এণ্ড আউট, আই ৰেচপেক্ট মাই চেল্ফ। এইখিনি আপোনালোকে কৰক, এইখিনি আপোনালোকে প্ৰেক্টিচ কৰক। আগৰ 4টা দিলো, আজি 4টা, 8টা মই অলৰেডি দিলো। আপোনালোকে এই এফাৰ্মেশ্যন আৰু নিজকে ভাল পাবলৈ ষ্টাৰ্ট কৰক। নিজকে প্ৰথম ভাল পাব লাগিব, হয়নে? তেতিয়াহে হ'ব চববিলাক বস্তু নিজৰ কাৰণে। অকমান হলেওতো ভাবিব লাগিব। আমাৰ এক্সত আছেই যে আমি নাভাবোৱেই আমাৰ কথা। 98% আমি বেলেগৰ কথাই ভাবো, 2%হে আমি সেই 2%টো এটলিষ্ট আমাৰ কাৰণে, নিজৰ কাৰণেতো ভালকে ভাবো, হয়নে? আৰু এটা আজি মই এটা টিপ দি দিওঁ আপোনালোকলে, বা এটা টেকনিক কৈ দি আছো। মোবাইল ফোন
ৰাতিপুৱা শুই উঠি 1 ঘণ্টাৰ কাৰণে আৰু ৰাতি শুবলৈ যাওঁতে 1 ঘণ্টাৰ কাৰণে মোবাইল নুচুব। তাৰ জেগাত আপুনি কিতাপ এখন পঢ়ক, নহলে মেনিফেষ্টেশ্যনৰ ভিজুৱেলাইজেশ্যন কৰক বা লিখক, কিন্তু মোবাইলটো নুচুব। আৰু ৰাতিপুৱা নহলে সেই 1 ঘণ্টাৰ ভিতৰত আপুনি এক্সাৰচাইজ কৰক, লাগিলে য়োগা হওক বা ৱাৰ্ম আপ হওক বা যিয়ে নহওক, কিন্তু 1 ঘণ্টাৰ কাৰণে মোবাইলটো নোচোৱাৰ প্ৰেক্টিচ কৰক। চাব কি কি সলনি হয়, কি কি চেঞ্জেছ আহে। ইমানেই কলো আজিলে আৰু যদি কিবা আৰু জানিবলৈ আছে ডেফিনেটলি মেছেজ কৰিব, কমেন্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।